নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়া মুছলমানক লৈ উত্তাল অসম বিধানসভা। নামনি অসমৰ মিয়াসকল যাব নোৱাৰিব উজনি অসমলৈ। নামনিৰ পৰা উজনি অসমলৈ মিয়াসকল কিয় যাব, এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মিয়া মুছলমানক আমি অসমখন ল'বলৈ নিদিওঁ, সদনত এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সদনত বিৰোধীৰ সৈতে মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ। নামনিৰ পৰা উজনি অসমলৈ মিয়াসকল কিয় যাব, এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মিয়া মুছলমানক আমি অসমখন ল'বলৈ নিদিওঁ। মিয়া মুছলমানক লৈ সদনত উত্তপ্ত পৰিস্থিতি। বিৰোধীৰ মতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে আৰু তাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। নামনি অসম ল'লে আৰু উজনি অসম আমি মিয়াক ল'বলৈ নিদিওঁ। বিধানসভাত এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদক মুকলি। নিশা নগা আৰক্ষীয়ে আটক কৰিছিল নেতাগৰাকীক আৰু সোধপোছৰ অন্তত মুকলি কৰি দিয়া হয় মুছাব্বিৰ আলী আহমেদক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদক মুকলি। নিশা নগা আৰক্ষীয়ে আটক কৰিছিল মুছাব্বিৰ আলী আহমেদক। মুছাব্বিৰৰ বিৰুদ্ধে জাজুৰী আৰক্ষী থানাত দাখিল কৰা হৈছিল এজাহাৰ। সৌদৰ অসম গৰিয়া জাতীয় পৰিষদে দাখিল কৰিছিল এজাহাৰ। সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুছাব্বিৰক আটক কৰিছিল নগাঁও আৰক্ষীয়ে আৰু সোধপোছৰ অন্তত আৰক্ষীয়ে মুকলি কৰি দিয়ে মুছাব্বিৰক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গ এতিয়াৰ পৰা হলগৈ ডক্টৰ জুবিন গাৰ্গ। জুবিন গাৰ্গলৈ USTMৰ ডক্টৰেট ডিগ্ৰী। এতিয়াৰ পৰা জুবিন গাৰ্গে নামৰ আগত লিখিব ডক্টৰ। জুবিন গাৰ্গ এতিয়াৰ পৰা হলগৈ ডক্টৰ জুবিন গাৰ্গ। জুবিন গাৰ্গলৈ USTMৰ ডক্টৰেট ডিগ্ৰী। আজি আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক প্ৰদান কৰা হ'ল ডক্টৰেট ডিগ্ৰী। USTMৰ বিশেষ অনুষ্ঠানত এই সন্মান গ্ৰহণ জুবিন গাৰ্গৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চলি আছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰু বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বিধানসভাৰ পৰা অখিল গগৈক নিলম্বন। মাৰ্চাল লগাই অখিল গগৈক বাহিৰ কৰি দিয়া হ'ল অসম বিধানসভাৰ পৰা আৰু সেই সময়ত বিধানসভাৰ সাহসীয় পক্ষৰ পৰা মন্তব্য, তেওঁক লুঙিখনত ধৰি উলিয়াই দিয়ক। পৰৱৰ্তী খবৰ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৃহৎ ঘোষণা। UPI নহয়, এইবাৰ দেশত আহি আছে ULI। ULIৰ জৰিয়তে বেংকৰ গ্ৰাহকসকল কিদৰে উপকৃত হ'ব চাওঁ আহক। ঘৰতে হওক বা বাহিৰতে হওক একে ঠাইতে বহি টকা লেনদেন কৰাটো এতিয়া ভাতৰ লগত পানী খোৱাৰ দৰে হৈ পৰিছে। তাৰ একমাত্ৰ কাৰণ হ'ল UPI অৰ্থাৎ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ। ইয়াৰ দ্বাৰা সহজ কৰি তোলা হৈছে অনলাইন পেমেণ্টৰ সুবিধা। সকলো কাম ফোনৰ পৰা এটা ক্লিকতে হয়। এইবাৰ ঋণৰ ক্ষেত্ৰতো এই সুবিধা উপলব্ধ হ'ব। তাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বিভিন্ন প্ৰযুক্তি আনিবলৈ গৈ আছে। এই সন্দৰ্ভত ৰাজ্যপাল শক্তিকান্ত দাসে বিশেষ তথ্য দাঙি ধৰিছে। UPIৰ আৰ্হিত এইবাৰ আহিবলৈ গৈ আছে ULI। ইয়াৰ সম্পূৰ্ণ নাম ইউনিফাইড লেণ্ডিং ইণ্টাৰফেচ। RBIৰ ৰাজ্যপাল অৰ্থাৎ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে এই প্ৰযুক্তিৰ জৰিয়তে ঋণ প্ৰদান প্ৰক্ৰিয়া সহজ হৈ পৰিব। মূলতঃ কৃষি খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ঋণ প্ৰদানৰ ব্যৱস্থা সহজ কৰি তোলাৰ বাবে RBIয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। UPIৰ জৰিয়তে বেংক একাউণ্টলৈ ধন লেনদেনৰ দৰে ঋণৰ ক্ষেত্ৰতো একেধৰণৰ সুবিধা প্ৰদান কৰিবলৈ ওলাইছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। ULIয়ে অনলাইন নগদ লেনদেনৰ বাবে UPIয়ে যিদৰে কাম কৰে সেইদৰে কাম কৰিব। এপ আকাৰৰ এই প্ৰযুক্তি আচলতে হ'ব ডিজিটেল তথ্য ভাণ্ডাৰ। লগতে ভূমি সম্পৰ্কীয় বিভিন্ন তথ্য থাকিব। ঋণদাতা আৰু ঋণ লোৱা দুয়োপক্ষই এয়া দেখিব। এক কথাত সাধাৰণ মানুহে ঋণ সম্পৰ্কীয় সকলো তথ্য এটা ক্লিকতে পাব। অৱশ্যে অহা কেইমাহমানৰ ভিতৰত এই প্ৰযুক্তি নাহে
RBIয়ে এই সন্দৰ্ভত কয় যে এই প্ৰকল্পৰ কাম এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। দেশজুৰি মুকলি কৰিবলৈ এতিয়াও কিছু সময় লাগিব। পৰৱৰ্তী খবৰ, মিয়া অসমত থাকিবই, মিয়াক কোনেও খেদিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা বা শৃংখল চলিহাই কোনেও মিয়াক খেদিব নোৱাৰে। এই মন্তব্য বিধায়ক সুজামুদ্দিন লস্কৰৰ। পৰৱৰ্তী খবৰ, নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেনৰ। 30 আগষ্টত বিজেপিত যোগদান কৰিব চম্পাই সোৰেনে। এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি সামাজিক মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশ এৰি পলায়নৰ পিছতো শান্ত হোৱা নাই বাংলাদেশ। পুনৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ শিক্ষাৰ্থী। বাংলাদেশত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰেও প্ৰতিবাদ দমন কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ বিপদত পৰিব নেকি বাংলাদেশৰ নতুন চৰকাৰো? শ্বেখ হাছিনাৰ পলায়নৰ পিছতো বাংলাদেশৰ ৰাজপথত পুনৰ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী। এইবাৰ অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে ওলাই আহিল বাংলাদেশৰ শিক্ষাৰ্থী। অৰ্ধসামৰিক বাহিনী আনসাৰ গোটৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ। আৰু বাংলাদেশত নতুনকৈ গঠন হোৱা ইউনুছ চৰকাৰেও শান্ত কৰিব পৰা নাই বাংলাদেশক। পুনৰ হিংসাত্মক ঘটনাত আহত হৈছে 50ৰো অধিক প্ৰতিবাদী ছাত্ৰ ছাত্ৰী। আনসাৰ গোটক একনায়কত্ববাদী আখ্যা প্ৰতিবাদকাৰী। শ্বেখ হাছিনাক খেদিও প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ দাবী পূৰণ নোহোৱাৰ অভিযোগ। আৰু নিৰ্বাচন নোহোৱালৈকে বাংলাদেশ উত্তপ্ত হৈ থকাৰ আশংকা। আৰু ইতিমধ্যে ইউনুছ চৰকাৰে নিষিদ্ধ কৰিছে সমদল বা প্ৰতিবাদ। তথাপিও আনসাৰ গোটৰ বিৰুদ্ধে বাংলাদেশ কঁপাইছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে। ইফালে শ্বেখ হাছিনাক যিকোনো প্ৰকাৰে জেলত ভৰাবলৈ সাজু হৈছে বা চেষ্টা চলাইছে বাংলাদেশৰ নতুন চৰকাৰে। শ্বেখ হাছিনাৰ বিৰুদ্ধে ঢাকাৰ আদালতত আৰম্ভ হৈছে গোচৰৰ শুনানি। আৰু নিজ ৰাষ্ট্ৰত ভৰি থলেই গ্ৰেপ্তাৰ হ'ব পাৰে শ্বেখ হাছিনা। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, দেশত বিলুপ্ত হ'ব ফাষ্টেগ ব্যৱস্থা, উঠাই দিয়া হ'ব সকলো টোল গেট। দেশত আহি আছে টলকৰ সংগ্ৰহৰ নতুন পদ্ধতি। দেশত বিলুপ্ত হ'ব ফাষ্টেগ ব্যৱস্থা, নাথাকিব কোনো টোল গেট। শীঘ্ৰেই দেশত আহি আছে টলকৰ সংগ্ৰহৰ নতুন পদ্ধতি। GNSS পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টলকৰ। আহি আছে GNSS অৰ্থাৎ গ্লোবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম। ছেটেলাইটৰ মাধ্যমেৰে সংগ্ৰহ কৰা হ'ব টলকৰ। আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব ধন। আৰু দেশৰ দুই প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে এই পদ্ধতি। বেংগালুৰু মহীশূৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পানীপথ হিছাৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈ আছে GNSS ছিষ্টেম। পৰৱৰ্তী খবৰ, চিন্তাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ 50% ভোটাৰৰ আৰু ভৰসা নাই মোদীৰ ওপৰত। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। লোকসভা নিৰ্বাচনত কাৰ্যত বিপৰ্যয়ৰ সন্মুখীন হৈছে বিজেপি। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহায়ত NDA চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় আৰু তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী। কিন্তু ক্ষমতালৈ আহিলে কি হ'ব? সমীক্ষাৰ প্ৰতিবেদন নৰেন্দ্ৰ মোদীৰ বাবে বৰ ভাল নহয়। লোকসভা নিৰ্বাচনৰ ফলাফলৰ কেইমাহমান পিছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মুড অৱ দ্য নেশ্যন সমীক্ষা চলাইছিল। আৰু তাতে দেখা যায় যে দেশৰ 50%তকৈ অধিক ভোটাৰৰ নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা নাই। 2014 চনত NDA ক্ষমতালৈ অহাৰ পিছত এয়া প্ৰথম এনে প্ৰতিবেদন দেখা গ'ল। এফালে নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা কমি অহাৰ বিপৰীতে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। কিন্তু তেওঁ এতিয়াও নৰেন্দ্ৰ মোদীতকৈ যথেষ্ট পিছ পৰি আছে। প্ৰতিবেদন অনুসৰি যদি এতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপিৰ ভোটৰ অংশ 38%ৰ পৰা 34.6%লৈ হ্ৰাস পাব। এই সমীক্ষাত NDAৰ মিত্ৰজোঁটেই চৰকাৰ গঠনৰ দাবীত আছে। কিন্তু দেখা গৈছে যে কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে। 15 জুলাইৰ পৰা 10 আগষ্টলৈকে এই সমীক্ষা চলোৱা হৈছিল। 1,37,463 জন ভোটাৰে নিজৰ মতামত দিয়ে
আৰু তাত 49% লোকে মোদীক ভোট দিছিল। 32% ৰাস্তা ৰাহুল গান্ধী। 8% ভোট লাভ কৰি তৃতীয় স্থানত আছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ। সমীক্ষাৰ প্ৰতিবেদন অনুসৰি মোদীৰ প্ৰতি মানুহৰ সমৰ্থন প্ৰায় 7.5% হ্ৰাস পাইছে। বহু ভোটাৰৰ মতে মোদী চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰিছে। নিৰ্বাচনৰ পূৰ্বে CBI ইডিক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।